মই ধন্যবাদ জনাইছোঁ আমাৰ জ্যেষ্ঠ মুৰব্বীসকলে আমাৰ অপিন কাবাং PMPK MMK মিমা কাবাং আমাৰ মুৰব্বী প্ৰমানন্দ চাইঙীয়াদেৱক আৰু MMK মিমা কাবাং আৰু বানে কাবাং আগম কাবাং দিৰ্বি কাবাঙৰ যিসকল পৰ্যবেক্ষকে মোক আৰু মোৰ টীমক বাছনি কৰাৰ কাৰণে মই তেখেতসকলৰ জ্যেষ্ঠ মুৰব্বীসকলক মই ধন্যবাদ জনাইছোঁ। বিশেষভাৱে আমাৰ যিসকল পৰ্যবেক্ষক ইয়ালৈকে উপস্থিত হৈছিলে আজি ৰাতি 1 বাজিলৈকে ৰখি এখেতসকলে এটা 101জনীয়া এটা পূৰ্ণাংগ কমিটি এটা বাছনি কৰি দিয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। অনুভৱ বুলিবলৈ একো নাই, যিমান কৰ্মই মোৰ ধৰ্ম আৰু সেই ধৰ্মৰে মোৰ আৰু আমাৰ যি টীম আছে আমাৰ কমিটিক আমি আগুৱাই নিয়াৰ কাৰণে আমি চেষ্টা কৰিম। নিশ্চিতভাৱে আমাৰ যিটো নতুন কমিটি 101জনীয়া আৰু ছ'চিয়েল মিডিয়াৰ 11জনীয়া কমিটি কেন্দ্ৰীয় সমিতিৰ যি প্ৰত্যেকজন কৰ্মকৰ্তাক লগত লৈ এখেতসকলৰ লগত লৈ অনাগত দিনত আমাৰ যিবোৰ সমাধা নোহোৱা যিবোৰ বিষয় আছে তাক সমাধা কৰাৰ দিশে আমি আগুৱাই নিম। যিহেতুকে আপোনালোকে জানে আমাৰ দুটা বিষয় দিল্লীত আলোচনা চলি আছে, মিৰি মিচিং সংশোধনীৰ ব্যৱস্থা আৰু 6 শিডিউলৰ ব্যৱস্থা, মিচিং অট'নমাছ কাউন্সিলৰ সাংবিধানিক মৰ্যাদাৰ ব্যৱস্থাৰ কথাটো। আৰু সেই দুটা বিষয়ক আমাৰ এতিয়াৰ কমিটি যিটো কমিটিক আমাক 29 চনলৈকে এটা পুনৰ আমাক সকলোকে নিৰ্বাচন কৰিছে, সেই নিৰ্বাচিত টোটেল কমিটিয়ে মিলি জ্যেষ্ঠসকলৰ পৰামৰ্শৰে আমি অনাগত দিনত মিচিং ৰেঙামৰ কাৰণে 6 সাংবিধানিক মৰ্যাদা আৰু মিৰি মিচিং সংশোধনীৰ ব্যৱস্থা আনি দিয়াৰ আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু এই কথাৰে মই সকলো মিচিং ৰেঙাম আৰু আমাৰ জ্যেষ্ঠসকলক মই আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আনন্দিত হৈছোঁ। আচলতে আনন্দিত হোৱাৰ লগতে ইয়াতে আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া সংগ্ৰামৰ যি গুৰি ধৰিতা পৰমানন্দ চাইঙীয়া ছাৰ, আমাৰ MLA জোনাই ভুৱন পেগু ডাঙৰীয়া, পুৰুষোত্তম দলে ডাঙৰীয়া, জহান দলে ডাঙৰীয়া, চেয়াৰমেন সুনীল পেগু ডাঙৰীয়া, ইন্দ্ৰ সংক্ৰান্ত ডাঙৰীয়া, TMKৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, সকলোকে যিসকল আমাৰ এই সংগ্ৰামৰ মিচিং জাতিটোৰ সকলো প্ৰকাৰ উন্নতিৰ কাৰণে তেখেতসকলে আমাক যি পথ প্ৰদৰ্শক, সেই সকলোবিলাকক তেওঁলোকক আজি পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু শ্বহীদৰ আশীৰ্বাদ লৈ বিশেষকৈ অঞ্জনা পেগু, বগা মেডক, নৰেশ টাইট, এই 3গৰাকী শ্বহীদৰ আশীৰ্বাদ হিৰোৰ লৈ যোৱা বছৰৰ পৰা সাধাৰণ সম্পাদকৰ পদত কাম কৰি আহিছোঁ। আৰু আগন্তুক দিনত আমাৰ যি 14দফীয়া দাবী তাৰে 2টা দাবী মাত্ৰ থাকিব, 6 শিডিউল আৰু মেৰিৰ পৰা মিচিং কৰাৰ। এই কাৰ্যকালত আমি নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো লাভ কৰিম বুলি আশা ৰাখিছোঁ। আৰু আজি আমাৰ 7দশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত মাননীয় সভাপতি হিচাপে শ্ৰীযুত তিলক দলে ডাঙৰীয়া আৰু এই অভাজনক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰাৰ কাৰণে আমাৰ সকলো জ্যেষ্ঠ কনিষ্ঠ আৰু সতীৰ্থসকলক আমি একেলগে একেখন নাৱৰে আমি যাত্ৰী মিচিং সমাজখনক আগুৱাই নিয়ে সৰ্বতো প্ৰকাৰ সকলো শিক্ষা অৰ্থাৎ সামাজিক দিশত যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে সকলোৰে সহযোগিতা কামনা কৰিম। আৰু ইয়াৰে জ্যেষ্ঠ কনিষ্ঠ সতীৰ্থ সকলোকে লগত লৈ পেলাই এই যি আমাৰ 101জনীয়া কমিটিক আমি সভাপতি ডাঙৰীয়া আৰু আমি সভাজনে একেলগে কাম কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ